মেম্বাৰ কান্ট্ৰি আছে এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন হয় ঠিক আছে তাৰে এটা মিটিং হৈছিল মিটিংটোতকৈ বেছি আমি ব্ৰিক্সৰ বিষয়ে জানাত বেছি গুৰুত্ব দিম ব্ৰিক্সৰ যিকেইখন কান্ট্ৰি আছে তেওঁলোকে ইন্ট্ৰডিউস কৰিছে কি ব্ৰিক্স ল্যান্ড ৰিষ্টৰেশ্যন পাৰ্টনাৰশ্বিপ ডিউৰিং 15th ব্ৰিক্স এগ্ৰিকালচাৰ মিনিষ্টাৰ মিটিং ইন ব্ৰাজিল ব্ৰিক্স কান্ট্ৰি বিলাকৰ যিবিলাক এগ্ৰিকালচাৰ মিনিষ্টাৰ্স আছে তেওঁলোকৰ এটা মিটিং আছিল ব্ৰাজিলত তাত এটা নতুন বস্তু কনসেপ্ট আনিছে যে ব্ৰিক্স ল্যান্ড ৰিষ্টৰেশ্যন পাৰ্টনাৰশ্বিপ ঠিক আছে এই বস্তুটো কি হয় এই বস্তুটো এটো হয় যে ল্যান্ড ডিগ্ৰেডেশ্যন হৈ আছে বৰ্তমান সময়ত আপোনাৰ মাটিৰ যেটো সাৰুৱা গুণ হেতু নষ্ট হৈ গৈ আছে মৰুকৰণ হৈ গৈ আছে মৰুকৰণ মানে ডিজাৰ্টিফিকেশন বুলি কোৱা হয় মাটিবিলাক শুকাই যাব ধৰিছে সয়েল ফাৰ্টিলিটি লছ যেটো কলো মই সাৰুৱা গুণটো নষ্ট হৈ পৰিছে এইখিনি বস্তু টেকল কৰিব কাৰণে ব্ৰিক্স ল্যান্ড ৰিষ্টৰেশ্যন পাৰ্টনাৰশ্বিপ খোলা হৈছে ঠিক আছে ব্ৰিক্সৰ বিষয়ে মই উইকিপিডিয়াৰ পৰা লৈছো ঠিক আছে তাত বৰ্তমান 10খন মেম্বাৰ কান্ট্ৰি আছে বুলি দিয়া আছে গতিকে হেতু হেইভাবে মই নিজে কৈছিলো আৰম্ভণি 10খন ঠিক আছে ব্ৰিক্স ফুল ফৰ্ম কি প্ৰথম ইনিশিয়ালি কি আছিল হেতু ফালৰ পৰা মানে ফুল ফৰ্ম আহিছে ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকাখন লেটকে জয়েন কৰিছে প্ৰথম যেতিয়া ব্ৰিক্স আহিছিল তেতিয়া BRIC আছিল ব্ৰিক্স ব্ৰাজিল ৰাছিয়া ইন্ডিয়া আৰু চাইনা এই চাৰিখন কান্ট্ৰি ফাউন্ডিং হয় মানে প্ৰথম চাৰিখন আছিল তাৰ পিছত নতুন জয়েন হৈ গৈ আছে The grouping was informally formed during a meeting of the leaders of Brazil, India and China, Russia. আৰু চাৰিখনৰ মই কথা কলো ন যত ৰাছিয়াৰ ফৰ্ম হৈছিল ঠিক আছে এই অৰ্গানাইজেশ্যনটো তাৰ পিছত প্ৰথমখন ব্ৰিক্স সামিট কোড হল ৰাছিয়াতে হৈছে ৰাছিয়াৰ এই প্লেসটোত 2009 চনত প্ৰথমখন ব্ৰিক্সৰ সামিট অৰ্গানাইজ হল 2009 চনৰ পিছতে 2010 চনত আগতে চাৰিখন কান্ট্ৰি আছিল 2010 চনত এষ্ট আৰু এখন আহি গল সাউথ আফ্ৰিকা তো 2010 চনত পাঁচখন ব্ৰিক্সৰ কান্ট্ৰি হৈ গল তাৰ পিছত বৰ্তমান এই 10খন কান্ট্ৰি আছে মই উইকিপিডিয়াৰ পৰা আপোনালোকক প্ৰভাইড কৰিছো বৰ্তমান আছে প্ৰথম আছিল ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা সাউথ আফ্ৰিকা জয়েন হল তাৰপিছত ইজিপ্ট ইথিওপিয়া ইৰাণ ইণ্ডোনেছিয়া এণ্ড UAE এই পাঁচখন নতুনকৈ জয়েন হল একদম লেটেষ্ট হৈছে ইণ্ডোনেছিয়া ঠিক আছে 2025 ত এই বছৰ জয়েন হৈছে ইণ্ডোনেছিয়া ব্ৰিক্স অফিচিয়ালি জয়েন কৰিছে ঠিক আছে and making it the first Southeast Asian state to join the bloc মানে Southeast Asia প্ৰথমখন দেশ ইণ্ডোনেছিয়া জনে ব্ৰিক্স অৰ্গানাইজেশ্যনটো জয়েন কৰিছে এটা ইম্পৰ্টেন্ট ব্ৰিক্সৰ এটা বেংক আছে বহুতে ব্ৰিক্স বেংক বুলিও কয় আসলতে হেতু নিউ ডেভেলপমেন্ট বেংক পৰীক্ষাটো খুদিব পাৰে যে নিউ ডেভেলপমেন্ট বেংকটো কোনে মানে ইনিশিয়েট কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল হেতু ব্ৰিক্সৰ যিখন মেম্বাৰ কান্ট্ৰি আছে কিহতে প্ৰতিষ্ঠা কৰিছিল 6th ব্ৰিক্স সামিট ইন ফৰ্টালিজা তেতিয়া ব্ৰিক্সৰ মেম্বাৰ কান্ট্ৰিখিনিয়ে এগ্ৰিমেন্ট এটা সাইন কৰি NDB নিউ ডেভেলপমেন্ট বেংক বুলি এটা বেংক খুলিলে আৰু হেতু হেডকোৱাৰ্টাৰ আছে সাংঘাই এগুতে APSC সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটে কেটা ভিডিওৰ আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই তিনটা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSC ত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে
মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম